নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 6 ত্ৰিভুজ এই পাঠটোৰ আজি অনুশীলনী 6.1 ইয়াৰ অংককেইটা আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে চাওঁ, ইয়াত আমি লিখিছোঁ যে সকলোবোৰ সৰ্বসম চিত্ৰই সদৃশ, কিন্তু সকলো সদৃশ চিত্ৰ সৰ্বসম নহ'বও পাৰে। সৰ্বসম চিত্ৰ হ'লে সি সদৃশ হ'ব, কিন্তু সদৃশ হ'লে সি সৰ্বসম নহ'বও পাৰে। এতিয়া প্ৰথমতে আমি চাওঁ সৰ্বসম ইনো কি বুজায়। যে সৰ্বসম মানে সকলো ক্ষেত্ৰতে সমান। কি হ'ব? দুটা চিত্ৰ সৰ্বসম হ'ব, দুটা বস্তু সৰ্বসম হ'ব যদিহে সিহঁতৰ আকৃতি আৰু আকাৰ উভয়ে একে। আকৃতি মানে যাক আমি দেখি গম পাম, আৰু আকাৰটো যাক আমি ক'ম বৃহৎ আকাৰ, ক্ষুদ্ৰাকাৰ, অৰ্থাৎ কিমান ডাঙৰ কিমান সৰু। এতিয়া আমি এই দুটা চিত্ৰ লৈছোঁ, দেখি গম পাইছোঁ যে চিত্ৰ দুটা হ'ল একোটা বৃত্ত, অৰ্থাৎ ইহঁতৰ আকৃতি হ'ল বৃত্তাকৃতি। দুয়োটাৰে আকৃতি একেই। দুয়োটাৰে আমি আকাৰ চাওঁ যে দুয়োটা বৃত্তৰে ব্যাসাৰ্ধ 2 চেণ্টিমিটাৰ, মানে দুয়োটা বৃত্তৰ আকাৰ সমান। যিহেতু বৃত্ত দুটাৰ আকাৰ আৰু আকৃতি দুয়োটা সমান, সেয়েহে আমি ক'ম বৃত্ত দুটা সৰ্বসম। আকৌ চোৱা, যদি এটা বৃত্ত আনটো বৃত্তৰ ওপৰত আমি জাপি দিওঁ, তেতিয়াহ'লে বৃত্ত দুটা কি হ'ব? এটা আনটোৰ ওপৰত খাপ খাই পৰিব। আমি ক'লোঁ বৃত্ত দুটা সৰ্বসম। দ্বিতীয়তে চাওঁ, আমি দুটা বৰ্গ দেখা পাইছোঁ, অৰ্থাৎ ইয়াৰ কোণবিলাক সমান। লগতে মই কৈ দিছোঁ যে বৰ্গ দুটাৰ প্ৰত্যেকটো বাহু 5 চেণ্টিমিটাৰকৈ। তেতিয়াহ'লে আমি ক'ম যে যিহেতু ইয়াৰ আকৃতি বৰ্গাকৃতিৰ, অৰ্থাৎ আকৃতি একেই, দুয়োটাৰে আকাৰ, অৰ্থাৎ আকাৰ মানে কি? দুয়োটা বৰ্গ প্ৰত্যেকটো বাহু 5 চেণ্টিমিটাৰ। তেতিয়াহ'লে আকাৰ আৰু আকৃতি একেই, অৰ্থাৎ এটা আনটোৰ ওপৰত আমি জাপি দিলে খাপ খাই পৰিব। সেয়েহে আমি ক'ম এই বৰ্গ দুটাও এটা আনটোৰ সৰ্বসম। এতিয়া চিত্ৰকেইটা সৰ্বসম হয়নে চোৱা। ইয়াত আমি কৈছোঁ যে তিনিটা বৰ্গ আছে, বৰ্গকেইটা আকৃতি একে। কি আকৃতি? বৰ্গাকৃতি। কিন্তু আকাৰ একে নহয়। আমি দেখি গম পাইছোঁ যে এইটো সৰু, তাতোতকৈ ডাঙৰ ই মাজৰটো, আৰু তাতোতকৈ ডাঙৰ শেষৰটো। যিহেতু সিহঁতৰ কি একে? আকাৰ বেলেগ বেলেগ, আকৃতি একেই, সেয়েহে আমি ক'ম যে আকাৰ আৰু আকৃতি যিহেতু দুয়োটা একে নহ'ল, ইহঁত সৰ্বসম নহয়। তেতিয়া এনেকুৱা চিত্ৰবিলাক যিবোৰৰ আকৃতি একেই কিন্তু আকাৰ বেলেগ, তাৰ এটা বেলেগ নাম আছে, আমি দশম শ্ৰেণীত শিকিম সেইটোৰ বিষয়ে। সিহঁতক ক'ব সদৃশ চিত্ৰ। এতিয়া সদৃশ বুলি ক'লে আমি গম পাইছোঁ যে দেখাত একেই। দেখাত একে মানে কি? সিহঁতৰ আকৃতি একেই। সেয়ে আমি কৈছোঁ দুটা চিত্ৰৰ আকৃতি একে, কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়। আকৃতি একে হ'ব, আকাৰ বেলেগ বেলেগ হ'লেও হ'ব। তেতিয়া সিহঁতক আমি ক'ম কি বুলি? সদৃশ চিত্ৰ বুলি। এতিয়া সদৃশ চিত্ৰৰ উদাহৰণ, সকলো বৃত্তই সদৃশ। সকলোবোৰ বৃত্তাকাৰ, অৰ্থাৎ আকৃতিটো বৃত্তৰ নিচিনা। সি ডাঙৰো হ'ব পাৰে, সৰুও হ'ব পাৰে। এতিয়া ডাঙৰ সৰুটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? তাৰ ব্যাসাৰ্ধৰ ওপৰত। সেয়েহে আমি ক'ম সকলোবোৰ বৃত্তই সদৃশ, কিন্তু সকলোবোৰ, ইয়াত চোৱা, সকলোবোৰ বৃত্ত সৰ্বসম নে? আমি ক'ম সকলো বৃত্ত সৰ্বসম নহয়। যিবোৰ বৃত্তৰ মাত্ৰ ব্যাসাৰ্ধবোৰ সমান, সেই বৃত্তবোৰহে সৰ্বসম, বাকীবোৰ সৰ্বসম নহয়, কিন্তু সকলো বৃত্তই সদৃশ। মনত ৰাখিবা। দ্বিতীয়তে, সকলো বৰ্গ সদৃশ। আকৃতি কি? বৰ্গাকৃতিৰ। সি ডাঙৰেই হওক বা সৰুৱেই হওক, আকৃতি যিহেতু একেই, সদৃশ হ'ব। সমবাহু ত্ৰিভুজ মানে কি? যি ত্ৰিভুজৰ আটাইকেইটা বাহু সমান, তেতিয়াহ'লে এই সকলোবোৰ সমবাহু ত্ৰিভুজো কি হয়? সদৃশ হয়। এতিয়া আমি কেইটামান চিত্ৰ দেখা পাইছোঁ। প্ৰথম চিত্ৰ যিটো, তাত এটা সৰু বৃত্ত, ওপৰত এটা ডাঙৰ বৃত্ত, বা এই আটাইকেইটা বৃত্ত কোনোটোৰ লগত কাৰো জোখ নিমিলিব পাৰে, কিন্তু আটাইকেইটাৰে আকৃতি একে, সেয়েহে আটাইকেইটা হ'ব কি? সদৃশ চিত্ৰ। একেদৰে এই বৰ্গকেইটা, এই ত্ৰিভুজকেইটা যদি সমবাহু ত্ৰিভুজ হয়, তেতিয়াহ'লে আটাইকেইটা হ'ব সদৃশ চিত্ৰৰ উদাহৰণ। এতিয়া আমি গম পালোঁ যে সদৃশ হ'বলৈ হ'লে তাৰ কি হ'ব লাগিব? আকৃতি একে হ'লেই হ'ল, আকাৰ একে নহ'লেও হ'ব। যদি আকাৰো একে হৈ যায়, তেতিয়াহ'লে সি হ'ব সৰ্বসম। সৰ্বসম মানে আকাৰ আৰু আকৃতি একেই। সৰ্বসম চিত্ৰবিলাক সদৃশো হয়, কিন্তু সদৃশ হ'লে সি সৰ্বসম নহ'বও পাৰে। এতিয়া আমি ত্ৰিভুজৰ ক্ষেত্ৰত বিশেষকৈ ইয়াত শিকিম। ত্ৰিভুজো এক প্ৰকাৰৰ বহুভুজ। এতিয়া ত্ৰিভুজ যদি সমবাহু ত্ৰিভুজ পাওঁ, তেতিয়াহ'লে আমি সদৃশ বুলি ক'ম, কিন্তু বাকী কেইটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি কেনেদৰে তুলনা কৰিম? এতিয়া প্ৰথম লিখিছোঁ, সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। দুটা বহুভুজৰ ক্ষেত্ৰত প্ৰথমতে চাম যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় নে নহয়। দ্বিতীয়তে, সিহঁতৰ অনুৰূপ বাহুবোৰ সমান নহয়। কি কৈছে?
একে অনুপাতত থাকে, অনুপাত সমান, তেতিয়াহ'লে যদি এই দুটা চৰ্ত মানি চলে তেতিয়াহ'লে বহুভুজ দুটা বা বিভিন্ন বহুভুজবোৰক আমি কি বুলি ক'ম? সদৃশ বুলি ক'ম। এতিয়া আমি অনুশীলনীলৈ গ'লোঁ 6.1 কাষৰ বান্ধনিত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সকলোবোৰ বৃত্তই আমি কি শিকিছিলোঁ? সকলোবোৰ বৃত্তই সদৃশ। সকলোবোৰ বৰ্গই কি আছিলে? সদৃশ। সৰ্বসম নহয়, যদি জোখটো সমান হয়, আকাৰ সমান হ'লেহে সৰ্বসম হয়। সেয়েহে আমি ক'ম সকলোবোৰ বৃত্তই সদৃশ, সকলোবোৰ বৰ্গই সদৃশ। 3 নম্বৰ সকলোবোৰ ড্ৰেছ ত্ৰিভুজ সদৃশ। আমি এইমাত্ৰ শিকিলোঁ সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ। শুদ্ধ উত্তৰটো হ'ব সমবাহু। 4 নম্বৰ সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক আমি কি বুলি পাইছিলোঁ? সমান। প্ৰথমটো হ'ব সমান আৰু দ্বিতীয়টো সিহঁতৰ অনুৰূপ বাহুবিলাক দ্বিতীয়টো হ'ব সমানুপাতিক। তেতিয়াহ'লে এনেদৰে খালী ঠাই আহিলে বা এনেদৰে প্ৰশ্ন আহিলে আমি পাৰিম। এতিয়া আমি যাওঁ 2 নম্বৰটোলৈ। তলত উল্লেখ কৰাবিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। এযোৰ সদৃশ চিত্ৰ, অলপ আগতে মই কৈছিলোঁ যে এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ হ'ব যিকোনো শব্দ লিখিবা দুটা বৃত্ত, যিকোনো দুটা বৃত্ত সদায় সদৃশ হ'ব, লগতে আৰু হ'ব যিকোনো দুটা বৰ্গ। তেতিয়াহ'লে দুটা বৰ্গ সদৃশ, দুটা বৃত্তও সদৃশ। এযোৰ অসদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব? সিহঁতৰ আকাৰ আৰু আকৃতি দুয়োটা বেলেগ বেলেগ। এতিয়া আমি প্ৰথম আকাৰলৈ যাওঁ। আয়ত আৰু এটা আমি ক'লোঁ সামান্তৰিক। এতিয়া আয়ত এটা আৰু সামান্তৰিক এটা ই কি হ'ব? অসদৃশ হ'ব। কিয়? যে সামান্তৰিকৰ কোণবিলাক 90 ডিগ্ৰী নহ'ব, লগতে বাহুবিলাকৰ জোখো বেলেগ হ'ব পাৰে, বা আয়ত এটা বৰ্গ এটা তোমালোকে তেনেদৰেও ক'ব পাৰিবা। আৰু এটা ল'লোঁ এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ, তোমালোকক কৈ দিছোঁ মনত ৰাখিবা যে এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এটা বিষমবাহু ত্ৰিভুজ, বা এটা সমবাহু ত্ৰিভুজ, এটা বিষমবাহু ত্ৰিভুজ, সেইটো হ'ব অসদৃশ চিত্ৰৰ উদাহৰণ। এতিয়া আমি 3 নম্বৰটোলৈ যাওঁ। তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা। এতিয়া প্ৰথম আমি চাম যে চতুৰ্ভুজ দুটাৰ ক্ষেত্ৰত বাহুবোৰ চাম, লগতে কি চাম? অনুৰূপ কোণবোৰ চাম। এতিয়া বাহুবোৰ চোৱাৰ আগত আমি দেখা পালোঁ যে অনুৰূপ কোণবোৰ, ইয়াত কোণটো দিছে 90 ডিগ্ৰী, ইয়াৰ কোণ কিন্তু 90 ডিগ্ৰী নহয়। যিহেতু অনুৰূপ কোণবিলাক সমান নহ'ল, এই চিত্ৰ দুটা কি হ'ব? সদৃশ নহয়। অনুৰূপ বাহুবিলাক যদি চাওঁ, বাহুবিলাক এই বাহুটোৰ লগত এই বাহুটো, যে এই বাহু দুটাৰ অনুপাত 1.5 অনুপাত 3, দুইটাকে যদি আমি কৰোঁ 1.5 আৰু 3 দুইটাকে কৰিলে দুভাগৰ 1, বাহুটো দুভাগৰ 1, এই বাহুটোৰ অনুপাতো দুভাগৰ 1 হ'ব, এই বাহু দুটাৰ অনুপাতো দুভাগৰ 1 হ'ব। ঠিকে আছে, বাহুবোৰ সমানুপাতিক, কিন্তু যিহেতু কোণবোৰ সমান নহ'ল সেয়েহে আমি ক'ম চিত্ৰ দুটা সদৃশ নহয়। এতিয়া মই আশা কৰিছোঁ সদৃশ আৰু সৰ্বাংগসম ইতিমধ্যে আমি 9তে শিকিছিলোঁ। সদৃশ কি তোমালোকে বুজি পালা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী 6.2 আলোচনা কৰিম। ধন্যবাদ।